প্ৰায় ধাৰাবাহিকভাৱে BTAD অঞ্চলত হৈ থকা হত্যা হিংসা বন্ধ কৰা, অঞ্চলটোত থকা বৈধ অবৈধ সমূহস্ত জব্দ কৰা, বড়ো চুক্তি পুনৰীক্ষণ কৰি অঞ্চলটোলৈ শান্তি সম্প্ৰীতিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অৰ্থাৎ আমছুৱে আজি গুৱাহাটীৰ জিলা পুথিভঁৰালত এখন নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰে। অভিৱৰ্তনখনত কৃষক মুক্তিৰ যুটীয়া সম্পাদক কমল কুমাৰ মেধি, AISFৰ মৃগাংক বৰ্মন, আক্ৰাছুৰ বিশ্বজিৎ ৰায়, অধ্যাপক আব্দুল মান্নান আদিয়ে অংশগ্ৰহণ কৰি বিভিন্ন গঠনমূলক পৰামৰ্শ আগবঢ়ায়। নাগৰিক অভিৱৰ্তনখনৰ বিষয়ে আমছুৰ উপসভাপতি আইনুদ্দিন আহমেদে কয়, আমাৰ আজিৰ এই সভাৰ জৰিয়তে আমি এটা কথা মানে উপনীত হৈছোঁ, বিশেষকৈ BTCত থকা যিটো অবৈধ বৈধ অস্ত্ৰৰ জনজননী, এই অবৈধ অস্ত্ৰসমূহ যিকোনো মূল্যৰ বিনিময়ত জব্দ কৰিব লাগে আৰু এটা দাবী উত্থাপন হৈছে আৰু চৰকাৰক এই সংক্ৰান্তত পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছে। আৰু এটা সিদ্ধান্তত আমি উপনীত হৈছোঁ যে BTCৰ যিটো চুক্তি আছিলে, এই BTC চুক্তি সম্পূৰ্ণ একপক্ষীয়ভাৱে তেওঁলোকে চুক্তি কৰিছিলে আৰু এই চুক্তিত তেওঁলোকে লিখা অনুযায়ী তেওঁলোকে পালন কৰা নাই, তেওঁলোকে চুক্তিক অপমান কৰিছে, ভাৰতীয় সংবিধানকো বড়ো নেতৃবৃন্দসকলে অপমান কৰিছে, অসম চৰকাৰে অপমান কৰিছে আৰু তেওঁলোকে এটা সিদ্ধান্ত দিছে আজিৰ এই নাগৰিক সভাৰ জৰিয়তে যে BTC চুক্তিটো পুনৰীক্ষণ কৰিব লাগে, ৰিভিউ কৰিব লাগে আৰু BTCত থকা সকলো জনগোষ্ঠীৰ সম উন্নয়ন সমবিকাশ সকলোৰে অধিকাৰ স্বাধিকাৰ যাতে সাব্যস্ত কৰিব পাৰে আৰু সেই কথাটো দাবী উত্থাপন কৰিছে আৰু সৰ্বসন্মতভাৱে গৃহীত হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।